ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আহি আছে। কৰোনাৰ এই যুগত ঈদ অনুষ্টুপীয়াকৈ পাতিবলৈ বিভিন্ন ধৰ্মগুৰুৱে তেওঁলোকক আহ্বান জনাইছে। লগে লগে বলিৰ ক্ষেত্ৰতো বা বকৰি বা তেওঁলোকে যি কুৰবানী দিয়ে, কুৰবানীৰ ক্ষেত্ৰতো কিছু সংযত হ'বলৈ বা সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। এনে সময়তে উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক এজনে কৈছে, কৰোনাৰ এই কালত জীৱ জন্তুক কুৰবানী দিব নালাগে, যদি কুৰবানী দিব লাগে নিজৰ সন্তানকে দিয়ক। এনে এক বিভৎস কথা কৈছে, সেয়া আমি দেখুৱাম কিছু সময়ৰ পিছত। কিন্তু তাৰ আগতে ৰাম জন্মভূমিৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। কৰোনাৰ এই ভয়ানক যুঁজৰ মাজতো ভগৱান ৰামক পাহৰিব খোজা নাই বিজেপিয়ে। ইতিমধ্যে ৰঞ্জন গগৈ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ আদালতে ৰাম জন্মভূমিত ৰাম মন্দিৰ স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু প্ৰশ্ন হৈছিল, এই ৰাম মন্দিৰ কেতিয়া স্থাপন হ'ব? কিন্তু অৱশেষত ৰাম মন্দিৰৰ কাম কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ৰাম জন্মভূমি ন্যাসে। 5 আগষ্টত ৰাম জন্মভূমিৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় এঘণ্টা সময় অযোধ্যাত উপস্থিত থাকি কাৰ্যসূচীত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা ইতিমধ্যে স্পষ্টভাৱে জনোৱা হৈছে যে আধাৰশিলা অনুষ্ঠানত তেওঁ উপস্থিত থাকিব। লগে লগে ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। শিৱসেনা NCP আদিৰ ফালৰ পৰা কোৱা হৈছে, কৰোনাৰ এই যুগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে এই অনুষ্ঠানত উপস্থিত থকাটো উচিত হোৱা নাই। বৰঞ্চ ভিডিঅ' কনফাৰেন্স যোগে প্ৰধানমন্ত্ৰীয়ে এই আধাৰশিলা অনুষ্ঠানত ভাগ ল'ব পাৰিলেহেঁতেন। কিন্তু তৎসত্ত্বেও প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ প্ৰায় প্ৰতিটো টেলিভিজন চেনেলত এই অনুষ্ঠান সম্প্ৰচাৰ হ'ব। এইখিনি সময়তেই আন এক বিষয় এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অযোধ্যাৰ মন্দিৰস্থলীৰ মাটিৰ তলত পোতা হ'ব টাইম কেপচুল। ইতিমধ্যে প্ৰস্তুত হৈছে টাইম কেপচুল। নিশ্চয় আপুনি জানিব বিচাৰিছে এই টাইম কেপচুল কি? তেনেহ'লে এই দৃশ্য মন কৰক। 1973 চনৰ 15 আগষ্টৰ দৃশ্য এয়া। তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লালকিল্লাৰ মাটিত এইদৰে এটা টাইম কেপচুল পুতিছিল। এই টাইম কেপচুলত প্ৰকৃততে সেই সময়ৰ বিতং তথ্য সদৰি কৰা হয়। প্ৰাপ্ত তথ্য মতে ৰাম জন্মভূমি কেতিয়া স্থাপন হৈছিল, ইয়াৰ ইতিহাস কি আদি সকলো তথ্য সন্নিৱিষ্ট কৰি এটা কেপচুলত সামগ্ৰীখিনি ভৰাই মাটিৰ পৰা তলত এই কেপচুল পুতি থোৱা হ'ব। ইয়াৰ উদ্দেশ্য এই যে ভৱিষ্যত প্ৰজন্মই কেতিয়াবা ৰাম জন্মভূমি ধ্বংস হ'লেও মাটিৰ তলৰ পৰা ৰাম জন্মভূমিৰ প্ৰকৃত তথ্য জানিব পাৰিব। টাইম কেপচুল কাৰ্যত এটা কণ্টেইনাৰ। লোহাৰ, ৰূপ আৰু তামৰে এনে কণ্টেইনাৰ প্ৰস্তুত কৰা হয়। মাটিৰ তলত 5000 বছৰ পৰ্যন্ত সুৰক্ষিত হৈ থাকে কণ্টেইনাৰ। আনকি অগ্নিও ক্ষতি কৰিব নোৱাৰে এনে কণ্টেইনাৰক। অৱশ্যে ৰাম জন্মভূমি যি কণ্টেইনাৰ পোতা হ'ব, সেই কণ্টেইনাৰত কি কি বিষয়বস্তু সন্নিৱিষ্ট কৰা হ'ব সেই বিষয়ে এতিয়াও স্পষ্টভাৱে কোৱা হোৱা নাই। কিন্তু এইখিনি সময়তে প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি আন এক বিতৰ্কৰ সূচনা হৈছে। ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানত প্ৰধানমন্ত্ৰী কিয়? প্ৰধানমন্ত্ৰী দেশৰ সাংবিধানিক পদ। এক ধৰ্মীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰাটো উচিত নে? प्रश्न करिले आसादुद्दीन ओवैसी। प्रधानमंत्री एक कॉन्स्टिट्यूशनल हेड भी हैं। प्रधानमंत्री एक संविधान से जुड़े हुए हैं और वो संविधान का सेकुलरिज्म से, बेसिक स्ट्रक्चर से उसका ताल्लुक़ है। और अगर प्रधानमंत्री वहाँ पर जाएंगे बहैसियत प्रधानमंत्री, तो यकीनन ये एक मैसेज जाएगा कि प्रधानमंत्री एक बिलीफ को और एक फेथ को प्रमोट कर रहे हैं। इसीलिए मैंने कहा कि प्रधानमंत्री को जाना है, इंडिविजुअल कैपेसिटी में जाए, उसका लाइव टेलीकास्ट ना कराएं, उस पर कोई रोक टोक नहीं है। प्रधानमंत्री यकीनन हम जानते हैं कि उनका रिलीजन क्या है, कोई ऐसा नहीं कि नहीं जानता, मगर अब बहैसियत प्रधानमंत्री आप जाएंगे वहाँ पर, उससे ये गलत मैसेज जाएगा। इसमें दिक्कत क्या है सर? इसमें परेशानी क्या है? नहीं, कोई परेशानी ये है कि प्रधानमंत्री हैं वो, और देश का कोई रिलीजन नहीं है। क्या भारत का कोई रिलीजन है? क्या गवर्नमेंट ऑफ इंडिया का कोई रिलीजन है? कोई रिलीजन नहीं है।
এইখিনি সময়তেই মঙলবাৰৰ দিনটোত ৰাম জন্মভূমিত উপস্থিত হৈ মন্দিৰ পৰিদৰ্শন কৰে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই। কেশৱ প্ৰসাদ মৌৰ্যক সোধা হৈছিল আধাৰশিলা অনুষ্ঠানত কোন কোন উপস্থিত থাকিব। ये बात जो सब बताने का है वो सरकार का विषय नहीं है। वो श्री राम जन्मभूमि तीर्थ क्षेत्र जो न्यास बना हुआ है उस न्यास के द्वारा सब कुछ बताया जाएगा। हम मंदिर निर्माण की दृष्टि से, भूमि पूजन की दृष्टि से सरकार के नाते कोई सूचना नहीं दे सकते। हम लोग उसमें न्यास के माध्यम से, ट्रस्ट के माध्यम से बुलाने पे प्रधानमंत्री जी सहित जो लोगों को आमंत्रित किया होगा वो शामिल होंगे, लेकिन जो विषय ट्रस्ट का है वो ट्रस्ट से पूछना चाहिए। हम लोग अयोध्या जी को, अयोध्यानाथ जी की कृपा छाया में अच्छा से अच्छा बनाने का प्रयास करें। 200 নিৰ্দিষ্ট লোকে ভাগ ল'ব পাৰিব আধাৰশিলা স্থাপন অনুষ্ঠানত। কিন্তু কোন এই 200 ব্যক্তি? আনুষ্ঠানিকভাৱে এই 200 ব্যক্তিৰ নাম এতিয়াও সদৰি কৰা হোৱা নাই। কিন্তু বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়া মতে ইয়াৰ মাজত দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতি আছে। মুকেশ আম্বানীৰ পৰা আৰম্ভ কৰি বাজাজ আদানীলৈকে বহুকেইগৰাকী আগশাৰীৰ উদ্যোগপতিয়ে এই আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। ব্যুৰো ৰিপৰ্ট DY365।